হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে দিয়ক। মানে কিয় কথাটো আজি এটা বিশেষ কাৰণৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সম্পূৰ্ণ কৰি ভিডিঅ'টো চাওক, চোৱাৰ পিছত গম পাব কেনেহেন। ভিডিঅ'টো আৰম্ভ কৰোঁ, চাব কিন্তু গুচি নাযাব, কওক যায় আকৌ ভিডিঅ'টো চাই লওক আগতে, তাৰপিছত মোক ক'ব। তো চাওক গাইজ, কিবা এটা কাৰণৰ কাৰণে আপোনালোকৰ এই চৌকাটো দেখুৱাইছোঁ। কিয় দেখুৱাইছোঁ, কি কথা, কি কাৰণত খানা, আপোনালোকক চব কৈ আছোঁ। এই আপোনাৰ খানা চব যোগাৰখিনি কৰি দিলোঁ, যোগাৰখিনি ময়ে কৰি দিছোঁ আপোনাৰ, মানে কাৰণটো ক'ম বাৰু। এই আপোনাৰ মাছ মাংস দবিত ধুনীয়া কৰি ধুই ল'লোঁ। হাই গাইজ, হাই গাইজ, হাই গাইজ, হাই দিয়া, হাই দিয়া, হাই দিয়া, হাই হাই। তো আপনার এই দালির তেলনি মারা আরম্ভ করে দিলাম, মানে কি ভাত রান্ধারা দালি প্রথম ফার্স্ট আপনার দালিখিনি হওয়ার পিছত আর বেলেগ দিব। এই আপনার মাছ ভাজা আরম্ভ, আর এই বাক্সাতে আপনার মাংস বনাইছি। মাংসটো ঘর আপনালোকে মোক কমেন্ট করে জানাওক কি মাংস এটো। আপনার জানো এটা কথা, মানুহ মানে যেতিয়া আপনার কিবা এটা কর্ম পাতে তেতিয়া মানে কি আলহী চালহী আহে, চবকে লাগ পাইংগে ধুনীয়া কৰি কথা পাতি আছে, দেখছেন না। এই আপনার মাংস বানো হৈ গেল, মাংস বানো হৈ গেল। এতিয়া আপনার অলপমান বাকি আছে, আমি সব এগুলা বেঞ্চিন সব পাৰি দিলোঁ। এতিয়া আপনার মই গাটো ধুই আহোঁ আর লাহেকে আইটেমবিলাক দেখুন বাৰু একবাৰ। এই আপনার মাছৰ আঞ্জা, এই কি মাছ, এই আপনার মাছ ভাজা দেখাইছোঁ ৰ'ব। আৰু আছে আপনার আইটেম হাত বিৰাট দিমান। এইটো হৈছে আপনার চব্জি, এইটো হৈছে আপনার টেঙাই দি মানে কি মাছৰ ডিমা বানাইছি। আৰু আছে ৰ'ব, কক যায় গাই চাওক, এইটো অৰিজিনেল বস্তুটো। এইটো হ'ল আপনার মাংস, এইটো হ'ল আপনার মাংস। বাকি আৰু আপনার এইবাৰ চাইড আছে আপনার এই হ'ল আপনার আলু ভাজি, তলত লেচৰা আছে মিক্স কৰা নাই। আৰু এই বাগে আপনার এইটো যে বাল্টিংটো আছে, এইটো বাল্টিংটোত আছে আপনার দালি। আৰু এখিনি যে আপনার যে ধুনীয়া কৰি ৰান্ধি যি গাইছ, এইটো ৰান্ধনি কৰা গাইছ। মানে কি হ'ল গা ধুলো দিয়ক, বহুত কাম হৈছোঁ, বহুত ব্যস্ত আজি বাপ্পা। এই আপনার ডেস্ক বেঞ্চ পাৰি মাত্ৰ এইমাত্ৰ আপনার গা ধুলোঁ, গা চা ধুই মাত্ৰ আপনার মানে কি অলপ জিৰৈছোঁ মানে মিলবাই লাগিল। আৰু এতিয়া মানুহ আহিব এটা দুটা কৰি আহিব আছে আৰু দিয়ক, ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু আপনার একবিধ আইটেম আছিল, সেইবিধ আইটেমবিধ হ'ল আপনার এইবিধ পনীৰৰ আঞ্জা। এই মানে মেইন কাৰণটো হ'ল আমাৰ আজি মানে কি দাদাৰ ল'ৰাটোৰ আপোনাৰ ভাত মুখত দিয়া, সেইকাৰণে আমাৰ মানে কি খানাৰ আয়োজন কৰা হৈছে। সি প্ৰথমতে কিতাপ এটা ভাল নাপাব, কিবা পিছে সৰু ডাঙৰ হ'লি সি মানে কি আপোনাৰ ভিতৰে ভিতৰে ভাবিছে মোক ইমান বস্তু কিয় খুৱাই দি আছে আপাহঁতে, মইতো ইমান বস্তু খাব পৰাও নাই। কান্দেও সি, দুখ লাগে সকলোকে। সিনো কি জানা হৈছে, চব বস্তু মানে নিয়ম আছে না, অলপ অলপ আপোনাৰ মুখত দিব লাগে। চাওকচোন কি ধুনীয়া কৰি মুখত দি আছে সি, কান্দেও মুখতো দিয়ে, সেনেহেন মানে সিয়াৰ দেউতাক হ'লেতো দাদাটো সি বেচেৰা কান্দিয়ে আছে। সেইটো শুনিলাম তোমাৰ বাইদেউ এই আপোনাৰ খানা আৰম্ভ, মানে কি ফাৰ্ষ্ট মানুহ বেছি আইটেম নহয় আপোনাৰ 150-200 এখিনি মানুহ হৈছে। এই আপোনাৰ বিলাই আছোঁ, ময়ো বিলাই আছোঁ মাজতে আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক কৰি মাত্ৰ অলপ অলপ কৰি সাঁচি ৰাখিছিলোঁ। সেই ভিডিঅ'টো আপোনালোকক দিলোঁ, যদি অলপ মৰম দিয়ে ভাল লাগব। এইটো হিমাংশু, মোৰ লগৰ ল'ৰাকেইটাই বিলাইছে ধৰক। এই বাইদেউ ভাত খাই আছে, এই মাহো ভাত খাই আছে, তাৰমানে লাষ্ট পৰ্যায় এখন। আৰু আমিও খাম লাহে কৰি। আগতে তাহাক যোনকেইটাই বিলাইছে আপোনাৰ তো হিমাংশু হাঁহি এই লগৰ ল'ৰাকেইটাক ধুনীয়া কৰি আপোনাৰ ভাত দিলোঁ। লাষ্ট টাইমত একদম শেষত মই, দেউতা আৰু দীপুৰ দাদা, মানে কি মই দাদা খালোঁ। এইখিনি আৰু আপোনাৰ লাষ্ট পৰ্যায়, এইখিনি মানে কি চব মানুহ চানুহ গেল আৰু। তো হাই গাইজ, মোটামুটি আপোনাৰ মানে কি গোটেইখিনি কৰ্ম আপোনালোকক যিখিনি দেখালোঁ, মানে কি বেঞ্চি আনচি আপোনাৰ চব থৈ দিলোঁ। আৰু মানে কি এতিয়া কৰিব লগা নাই, এতিয়া বহুত গৰম লাগছে আপোনাৰ। এতিয়া মানে কি গা চা ধুওঁ অলপ, দেখছেনে কেনে আনিছোঁ মুখ চুখ খামে তেল দিলা একদম। মানুহ হ'ল অলপ আপোনাক যিখিনিবোৰ আপোনালোকক দেখুৱালোৱে। বাকী আৰু নেক্সট ভিডিঅ'ত লগ পাম। যদি ভাল লাগছে ভিডিঅ'টো লাইক আৰু ফ'ল' কৰি দিব। বাই বাই গাইজ, নেক্সট ভিডিঅ'ত আৰু লগ পাম। চি ইউ কালি আৰু বাই বাই।